2026 বৰ্ষৰ আধাখিনি সময় আমি ইতিমধ্যে পাৰ কৰিলো। বৰ্ষটো শেষ হ'বৰ বাবে আমাৰ হাতত এতিয়াও আধাখিনি সময় আছে। এই সময়ছোৱাৰ যদি আমি সুপ্ৰয়োগ কৰিব পাৰো তেতিয়া নিশ্চয় এই বৰ্ষৰ বাবে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল তাত আমি উপনীত হ'বলৈ সক্ষম হ'ম। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ৰ জৰিয়তে ধনু ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই সুদীৰ্ঘ ছমাহ সময়ছোৱা কেনেদৰে পাৰ হ'ব তাক ভাৰতীয় বৈদিক জ্যোতিষৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ ওলাইছো। এই ছমাহ সময়ছোৱা অৰ্থাৎ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই ছমাহ সময়ছোৱা আমাৰ বাবে যথেষ্ট তাৎপৰ্যপূৰ্ণ সময় বুলি ক'ব পাৰি। কিয়নো সৰ্বপ্ৰথমে ক'ব লাগিব যে গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ, শক্তিশালী গ্ৰহ বুলি ধৰা হয়, যি হৈছে আমাৰ ভাগ্যৰ কাৰক গ্ৰহ, যি হৈছে আমাৰ সন্তানৰ কাৰক গ্ৰহ, আমাৰ বিবাহৰ কাৰক গ্ৰহ, আমাৰ শিক্ষাৰ কাৰক গ্ৰহ, সেই গুৰু বৃহস্পতিয়ে বৰ্ষৰ শেষৰ ফালে 2026 বৰ্ষৰ 13 ডিচেম্বৰৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে শনিদেৱ যি হৈছে কৰ্মফলদাতা, যি হৈছে কঠোৰ পৰিশ্ৰমৰ কাৰক গ্ৰহ, যি হৈছে ন্যায়ৰ কাৰক গ্ৰহ, সেই শনি গ্ৰহ 2026 বৰ্ষৰ 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে এই সময়ছোৱাত সূৰ্য, মংগল, বুধ, শুক্ৰও নিজা নিজা স্থান পৰিৱৰ্তন কৰিব। ৰাহু কেতুৰ প্ৰভাৱো আমাৰ জীৱনৰ ওপৰত পৰিব। এই সুদীৰ্ঘ ছমাহ সময়ছোৱাত গুৰু বৃহস্পতি, শনি, সূৰ্য, মংগল, বুধ, শুক্ৰ, ৰাহু কেতু এই সকলোবোৰ গ্ৰহৰ প্ৰভাৱ ধনু ৰাশিৰ জাতক জাতিকাৰ ওপৰত কেনেদৰে পৰিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি ধনু, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে, তেন্তে আহক এতিয়া মূল বিষয়বস্তুটোলৈ যাওঁ। ধনু ৰাশিৰ জাতক জাতিকাসকল, সৰ্বপ্ৰথমে মই আপোনালোকক কওঁ যে ৰাহু বৰ্তমান আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱত আছে। ৰাহুৰ অৱস্থান আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱত অৰ্থাৎ উচ্চ স্থান। আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱ, ষষ্ঠ ভাৱ, দশম ভাৱ আৰু একাদশ ভাৱ উচ্চ স্থান বুলি কোৱা হয়। এই উচ্চ স্থানত ৰাহুৰ অৱস্থান যথেষ্ট শুভ ফলদায়ক বুলি ক'ব পাৰি। বিশেষকৈ এই সময়ছোৱাত আপোনালোকৰ মনলৈ নতুন নতুন ধাৰণা আহিব। আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজকে আগবঢ়াই নিবৰ বাবে এই সময়ছোৱাত হয়তো আপোনালোকৰ নিউ বিগিনিংছ, নতুন আৰম্ভণি কৰিবৰ হয়তো মন যাব পাৰে। বিশেষকৈ যিসকলে এই সময়ছোৱাত নিজৰ কৰ্ম সংক্ৰান্তত সঘনে যাত্ৰা কৰিবলগীয়া হয়, ফ্ৰিকুৱেণ্টলি ট্ৰেভেল কৰিবলগীয়া হয়, তেওঁলোকে নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে যিসকলে IT বা টেকনলজিৰ লগত জড়িত কাম কৰে, নতুবা যিসকলে ইন্টাৰনেটৰ লগত জড়িত কাম কৰে, AI লগত জড়িত কাম কৰে, নতুবা যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ, তেওঁলোকে নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে যিসকলে নিজৰ বৃত্তিৰ বাবে ইম্পৰ্ট এক্সপৰ্টৰ বেপাৰ বাণিজ্য কৰে, যিসকলে সেলছ বা মাৰ্কেটিঙৰ কামৰ লগত জড়িত হৈ আছে, তেওঁলোকে এই সময়ছোৱাত নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। কেৱল এটা কথাৰ ওপৰত লক্ষ্য ৰাখিব, এই সময়ছোৱাত আপোনালোকৰ শনিদেৱৰ চতুৰ্থ ভাৱৰ ঢেঙীয়া চলি আছে আৰু শনিৰ দশম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব। গতিকে নিজৰ মাইণ্ডছেট ক্লিয়াৰ কৰি ৰাখিব, নিজৰ মনটো স্থিৰ কৰি ৰাখিব, তেতিয়াহে নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট মনোযোগ দিবলৈ, ফুল্লি কনচেন্ট্ৰেট কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱ হৈছে আপোনাৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ ভাৱ। গতিকে আপোনাৰ কনিষ্ঠ ভাতৃ ভগ্নীয়ে এই সময়ছোৱাত নিজৰ বৃত্তিৰ ক্ষেত্ৰত, নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব, যদিহে জন্মলগ্নত অৰ্থাৎ তেওঁলোকৰ কুষ্ঠিত ৰাহু এক শক্তিশালী স্থানত আছিল। এতিয়া হওক বাকী গ্ৰহসমূহৰ অৱস্থানৰ বিষয়েও আমি অধ্যয়ন কৰোঁ। শনিদেৱ আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত আছে আৰু আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱ হৈছে ঘৰুৱা সুখ শান্তিৰ ভাৱ। লগতে আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱ হৈছে আপোনাৰ মাতৃৰ ভাৱ বুলিও ধৰা হয়। এই সময়ছোৱাত শনিদেৱৰ প্ৰভাৱত আপোনালোকে নিজৰ ঘৰৰ হয়তো কিছু পৰিৱৰ্তন কৰিব বিচাৰে, হয়তো ঘৰটোৰ পুনৰ নিৰ্মাণ কৰিব বিচাৰে, ৰিন'ভেশ্যন হয়তো আপোনালোকে কৰিব বিচাৰিব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ ঘৰটো হয়তো বহলকৈ আৰু বেছি ডাঙৰকৈ সজাবলৈও চেষ্টা কৰিব পাৰে। বহুতে হয়তো এই সময়ছোৱাত আপোনালোকৰ যদি আসাম টাইপৰ ঘৰ আছে, সেই ঘৰ ভাঙি আপোনালোকে নতুনকৈ আকৌ RCC বিল্ডিং কৰিব
কৰিবলৈ চেষ্টা কৰিব পাৰে এয়া আচলতে ক'বলৈ গ'লে শনিৰ কুপ্ৰভাৱ বুলিয়ে ক'ব পাৰি কিন্তু এই সময়ছোৱাত আপোনালোকৰ নিজৰ মাতৃয়ে স্বাস্থ্যৰ ক্ষেত্ৰত হয়তো সৰু সুৰা সমস্যাত পৰিব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ মাতৃৰ মনলৈ হয়তো কিছুমান অনাৱশ্যক চিন্তা নেগেটিভ থটছ হয়তো আহিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিব এই সময়ছোৱাত আপোনাৰ মাতৃৰ কঁকালৰ বিষৰ সমস্যা হাড়ৰ বিষৰ সমস্যা ভৰিৰ বিষৰ সমস্যা আঁঠুৰ বিষৰ সমস্যা হয়তো হ'ব পাৰে গতিকে মাতৃয়ে এনে ধৰণৰ সমস্যাত ভুগিলে আপোনালোকে ইমিডিয়েটলি ডক্টৰ ট্ৰিটমেন্ট কৰিব লগতে শনিৰ দৃষ্টিৰ বিষয়ে যদি আমি আলোচনা কৰো শনিদেৱৰ তিনিটা দৃষ্টি আছে তৃতীয় সপ্তম আৰু দশম শনিৰ তৃতীয় দৃষ্টি পৰিব আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱত আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱ হৈছে আপোনাৰ শত্ৰুৰ ভাৱ গতিকে এই সময়ছোৱাত নিঃসন্দেহে আপোনাৰ শত্ৰু বাঢ়িব কিন্তু জন্ম লগ্নত আপোনাৰ শনি যদি এক ভাল স্থানত আছিল শুভ স্থানত আছিল শনি যদি উচ্চ ৰাশিত আছিল শনি যদি এক্সল্টেড পইণ্টত আছিল শনি যদি নিজৰ ৰাশিত আছিল নতুবা শনি যদি মিত্ৰ ৰাশিত আছিল তেন্তে এই সময়ছোৱাত নিশ্চয় আপোনাৰ শত্ৰুৰ ওপৰত বিজয় হ'ব এই সময়ছোৱাত যিসকলে বিশেষকৈ চাকৰি কৰি আছে বা আপোনালোকৰ নিজা কৰ্মক্ষেত্ৰত হয়তো আপোনালোকে পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে জব পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত কোনোবাই এই সময়ছোৱাত হয়তো ষড়যন্ত্ৰ কৰি আপোনালোকক বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ ক্ৰেডিট হয়তো বেলেগে ল'বলৈ চেষ্টা কৰিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে যথেষ্ট ভাবি চিন্তি চাইহে জীৱনৰ পদক্ষেপবোৰ দিব লগতে এই সময়ছোৱাত হয়তো আপোনালোকে কোৰ্ট কাছাৰী কিবা মুকদ্দমাত পৰিব পাৰে নতুবা কোৰ্ট কাছাৰী মুকদ্দমাত যদি আপোনালোকে পূৰ্বৰ পৰাই কিবা ইনভলভ হৈ আছিল কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত তেন্তে এই সময়ছোৱাত হয়তো আপোনালোকে আৰু দৌৰা-দৌৰি কৰিবলগীয়া হ'ব পাৰে চিন্তা নকৰিব এই সময়ছোৱাত আপোনালোকে নিজা প্ৰচেষ্টা যদি অব্যাহত ৰাখে আৰু শনিদেৱে যদি আপোনাৰ কুষ্ঠিৰ এক শুভ স্থানত আছিল তেন্তে কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত আপোনালোকৰে বিজয়ী হ'ব লগতে আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱৰ জৰিয়তে আপোনাৰ স্বাস্থ্যৰ বিষয়ে অধ্যয়ন কৰোঁ এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যে এই সময়ছোৱাত মংগলৰ অৱস্থানো বিশেষ শুভ বুলি ক'ব নোৱাৰি বিশেষকৈ গোটেই ছমাহ সময়ৰ কথা মই কোৱা নাই বিশেষকৈ মংগল যেতিয়া আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱলৈ যাব অৰ্থাৎ 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে মনত ৰাখিব 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে আপোনালোকৰ হয়তো পেটৰ বিষৰ সমস্যা হ'ব পাৰে নতুবা গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনালোকে যদি গাড়ী চলাই ড্ৰাইভিং কৰে যথেষ্ট সাৱধানেৰে কৰিব নহলে সৰু সুৰা হয়তো এক্সিডেন্ট হোৱাৰ ভয়ও থাকে লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ বাণীসমূহৰ ওপৰত কন্ট্ৰোল ৰাখিব কিয়নো মংগলৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত পৰিব আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ বাণীসমূহৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনাৰ কঠোৰ বচনৰ জৰিয়তে আপোনাৰ কঠোৰ বাক্যৰ জৰিয়তে আপোনাৰ আপোনজনে হয়তো অন্তৰত আঘাত পাব পাৰে নতুবা এই সময়ছোৱাত আপোনাৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক বেয়াৰ ফালে ঢাল খাব পাৰে গতিকে নিজৰ বাণীসমূহ কন্ট্ৰোল কৰি ৰাখিব নিজৰ খং ৰাগ এগ্ৰেছন বিশেষকৈ 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে আপোনালোকে কিন্তু যথেষ্ট নিজকে কন্ট্ৰোল কৰি ৰখাৰ প্ৰয়োজন লগতে এই সময়ছোৱাত মই আগতে ক'লো যে পেটৰ বিষৰ সমস্যা নতুবা গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে গতিকে নিজৰ খোৱা বোৱাৰ ওপৰত নিজৰ ডায়েট চাৰ্টৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লগতে এই সময়ছোৱাত কিন্তু আপোনালোকৰ ভৰিৰ বিষৰ সমস্যা হোৱাৰো সম্ভাৱনা আছে গতিকে আপোনালোকে ফিজিক্যাল এক্সাৰসাইজ ভালদৰে কৰিব আৰু ৰেগুলাৰ আপোনালোকৰ যিবিলাক ডিউটিছ আৰু ৰেসপন্সিবিলিটিছ আছে সেইবিলাক আপোনালোকে একদম নিয়মানুবৰ্তিতা বজাই কৰিবলৈ চেষ্টা কৰিব তেতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ডাঙৰ সমস্যা হয়তো সন্মুখীন হ'বলগীয়া নহয় লগতে আৰু এটা কথা শনিৰ শনিৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠৰ দশম ভাৱৰ ওপৰত পৰিব আপোনাৰ কুষ্ঠৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ গতিকে নিঃসন্দেহে এই সময়ছোৱাত আপোনালোকৰ বৃত্তিৰ ক্ষেত্ৰত নিজৰ ৰেসপন্সিবিলিটিজ নিজৰ ডিউটিজ যথেষ্ট বাঢ়িব কান্ধত আপোনালোকৰ অতিৰিক্ত বোজা থাকিব আৰু কেতিয়াবা আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আমি যিমান কাম কৰিছো সিমান কিন্তু আমি ভাল ফলাফল পাবলৈ সক্ষম হোৱা নাই কেতিয়াবা হয়তো আপোনালোকৰ নিজৰ কৰ্ম ত্যাগ কৰাৰ কথা মনলৈ আহিব পাৰে মই আপোনালোকক এইবিলাক ভয় খাবলৈ কোৱা নাই সো শনিৰ যেহেতু দশম দৃষ্টি আপোনাৰ
ৰাশিৰ ওপৰত আছে আৰু আপোনাৰ ৰাশি অৰ্থাৎ আপোনাৰ কুষ্ঠৰ প্ৰথম ভাৱৰ ওপৰত আছে আপোনাৰ কুষ্ঠৰ প্ৰথম ভাৱ হৈছে আপোনাৰ ব্যক্তিত্বৰ ভাৱ আপোনাৰ চিন্তাধাৰাৰ ভাৱ গতিকে এই সময়ছোৱাত নেগেটিভ থটছ অহাটো আপোনাৰ বাবে একো ডাঙৰ কথা নহয় কিন্তু নিজৰ মনটো নিজৰ কন্ট্ৰলত ৰাখিব আৰু এই সময়ছোৱাত শনিৰ যিহেতু সপ্তম দৃষ্টি আপোনাৰ বৃত্তিৰ ওপৰত আপোনাৰ পেছাৰ ওপৰত পৰিব গতিকে এই সময়ছোৱাত হয়তো আপোনালোকৰ কৰ্মস্থানৰ পৰিৱৰ্তন হ'ব পাৰে আৰু যিসকলৰ কুষ্ঠিত শনি যথেষ্ট শুভ অৱস্থানত আছে যিসকলৰ কুষ্ঠিৰ বাবে শনি হৈছে যোগকাৰক গ্ৰহ যিসকলৰ লগ্ন চাৰ্টৰ মতে শনি হৈছে যোগকাৰক গ্ৰহ তেওঁলোকৰ কিন্তু এই সময়ছোৱাত প্ৰমোচনো হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ ইনক্ৰিমেন্টটো হ'ব পাৰে এতিয়া আপোনালোকৰ কুষ্ঠিত কি আছে মইতো হেয়া নাজানো কিন্তু গ্ৰহসমূহৰ অৱস্থান অনুসৰি যদি চাওঁ কৰ্ম সংক্ৰান্তত এই সময়ছোৱাত কিন্তু আপোনালোকে হয়তো কিছু ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব পাৰে কিন্তু চিন্তা নকৰিব শনিক কোৱা হয় শনি শনি শনাই শনিয়ে লাহে লাহে ৰিজাল্ট দিয়ে শনিয়ে আমাক যথেষ্ট পৰীক্ষা লয় কিন্তু সেই পৰীক্ষাত যদি আমি উত্তীৰ্ণ হওঁ তেতিয়া শনিদেৱৰ নিচিনা বেষ্ট ৰিজাল্ট কিন্তু কোনো নিদিয়ে বেছি কথা নকওঁ নহলে ভিডিওটো আৰু বেছি দীঘল হৈ যাব এতিয়া হকছ আপোনাৰ কুষ্ঠৰ পঞ্চম ভাৱক শিক্ষাৰ ভাৱ বুলিও কোৱা হয় আৰু আপোনাৰ শিক্ষাৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে মংগল শিক্ষাৰ্থীসকলৰ বেষ্ট পিৰিয়ড বুলি ক'ব পাৰি যেতিয়া মংগল আপোনাৰ কুষ্ঠৰ কেন্দ্ৰত থাকিব আৰু ভাগ্যৰ ভাৱত থাকিব আৰু যদি আমি সেই সময়সীমা চাওঁ তেন্তে 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে আৰু 13 নৱেম্বৰ পিছত শিক্ষাৰ্থীসকলে মনত ৰাখিব 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰ আৰু 13 নৱেম্বৰ পিছত আপোনালোকে যদি কিবা পৰীক্ষাত অৱতীৰ্ণ হয় সেই পৰীক্ষাৰ ফলাফল যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে কিন্তু মংগল যেতিয়া আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱলৈ যাব অৰ্থাৎ 19 ছেপ্টেম্বৰ পৰা 13 নৱেম্বৰলৈকে 19 ছেপ্টেম্বৰ পৰা 13 নৱেম্বৰলৈকে 13 নৱেম্বৰ পিছৰ সময়খিনি ভাল চিন্তা নকৰিব কিন্তু 19 ছেপ্টেম্বৰ পৰা 13 নৱেম্বৰলৈকে এই সময়ছোৱাত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত বিশেষ ডাঙৰ একো সিদ্ধান্ত নলব নহলে জীৱনৰ পৰৱৰ্তী সময়ত হয়তো আপোনালোকে অনুতপ্ত কৰিবলগীয়া হ'ব পাৰে গতিকে আপোনালোকে 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰ আৰু 13 নৱেম্বৰ পিছৰ সময়খিনি ভালদৰে সুপ্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব বাকি সময়খিনিও চেষ্টা কৰিব কিন্তু এই সময়খিনিত আপোনালোকে ভাল ৰিজাল্ট পোৱাৰ যথেষ্ট সম্ভাৱনা আছে লগতে যিসকল শিক্ষাৰ্থীয়ে চৰকাৰী বিভাগৰ কিবা পৰীক্ষাত অৱতীৰ্ণ হয় নতুবা যিসকলে চৰকাৰী বিভাগৰ কিবা চাকৰিৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ ক্ষেত্ৰত আমি সূৰ্য অৱস্থান অধ্যয়ন কৰো সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠৰ ভাগ্যৰ ভাৱত দশম ভাৱত আৰু একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱলৈ অৱস্থান কৰিব তেতিয়া আপোনালোকে চৰকাৰী বিভাগৰ পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এপ্ৰিল মে জুন জুলাই আগষ্ট 16 আগষ্টৰ পৰা 16 নৱেম্বৰলৈকে বহুতো ধনুৰাশিৰ জাতক জাতিকাই মনত ৰাখিব 16 আগষ্টৰ পৰা 16 নৱেম্বৰলৈকে বহুতো ধনুৰাশিৰ জাতক জাতিকাই হয়তো নতুনকৈ চাকৰি লাভ কৰিবলৈ নতুবা নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত আপোনালোকে চৰকাৰী বিভাগৰ যদি কিবা পৰীক্ষাত অৱতীৰ্ণ হয় তেন্তে যথেষ্ট ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ বেপাৰ বাণিজ্যৰ অন্যতম কাৰক গ্ৰহ বুধৰ অৱস্থান জুলাই আগষ্ট মাহত বিশেষ শুভ বুলি ক'ব নোৱাৰি গতিকে হাই ইনভেষ্টমেন্ট আপোনালোকে পাৰিলে আগষ্টৰ শেষৰ পৰাহে কৰা আৰম্ভ কৰিব কিন্তু নৱেম্বৰৰ প্ৰথম ভাগৰ পৰা ক'বলৈ গ'লে 1 নৱেম্বৰৰ পৰা গুৰু বৃহস্পতি আপোনাৰ ভাগ্যৰ ভাৱলৈ যাব আৰু সেই সময়ছোৱাত ভাগ্যই কিন্তু আপোনালোকক যথেষ্ট লগ দিব গতিকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মই এয়াই কওঁ যে 1 নৱেম্বৰৰ পিছত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে কিন্তু যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে কি নহওক আপোনালোকে 19 ছেপ্টেম্বৰ পৰা 13 নৱেম্বৰলৈকে এই সময়ছোৱাত আপোনালোকে কিন্তু কাকো টকা পইচা ধাৰ নিদিব নহলে পিছত কিন্তু সেই ব্যক্তিজনে আপোনালোকক পৰিশোধ নকৰিব পাৰে আপোনালোকে কিন্তু লোকচানতো পৰাৰ সম্ভাৱনা আছে লগতে যিসকল বিবাহিত তেওঁলোকে এই সময়ছোৱাত বিশেষকৈ শনি যেতিয়াৰ পৰা বক্ৰী হোৱা আৰম্ভ কৰিব জুলাই মাহৰ শেষৰ ফালৰ পৰা আপোনালোকে নিজৰ বৈবাহিক ক্ষেত্ৰত কিছু ধৈৰ্য ধৰিব লাগিব যেহেতু শনি আপোনাৰ ঘৰুৱা সুখ শান্তিৰ ভাৱত আছে শনিয়ে কিন্তু আপোনালোকক কিছু জিদ্দি স্বভাৱৰ কৰিব পাৰে গতিকে এই সময়ছোৱাত বৈবাহিক ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ৰাখিবই লাগিব
আৰু আপোনালোকে যিকোনো ক্ষেত্ৰত অন্তিম সিদ্ধান্ত লোৱাৰ আগত সন্মুখৰ জনৰ মতামতৰ ওপৰতো গুৰুত্ব দিব সিদ্ধান্ত আপোনালোকে নিজৰ মতে লওক কিন্তু সকলোৰে কথা শুনিবৰ বাবে আপোনালোকে চেষ্টা কৰিব আৰু যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকৰ বাবে 1 নৱেম্বৰ পিছৰ সময়খিনি যেতিয়া ভাগ্যৰ কাৰক গ্ৰহ গুৰু বৃহস্পতি আপোনাৰ নৱম ভাৱলৈ অৰ্থাৎ ভাগ্যৰ ভাৱলৈ যাব তেতিয়া যথেষ্ট ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে আশা কৰিছো মই সকলোবোৰ গুৰুত্বপূৰ্ণ দিশ আপোনালোকৰ লগত আলোচনা কৰিলো এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো প্ৰতিকাৰ হিচাপে ধনুৰাশিৰ জাতক জাতিকাসকলে প্ৰত্যেক দিনা বিষ্ণু সহস্ৰ নাম কিন্তু জপ কৰিব লাগিব আপোনালোকে কেৱল শুনিলেই নহব ভাল ফলাফল পাবৰ বাবে আপোনালোকে কষ্ট কৰি হলো কিছু সময় ধ্যান কৰি বিষ্ণু সহস্ৰ নাম আপোনালোকে ভালদৰে উচ্চাৰণ কৰি মাতিব লাগিব তাৰ লগে লগে আপোনালোকে গুৰু বৃষ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰোং শা গুৰুবে নমঃ এই মন্ত্ৰ ফাকি 108 বাৰ জপ কৰিব আৰু শনিদেৱৰ যেতিয়ালৈকে আপোনালোকৰ চতুৰ্থ ভাৱৰ ঢেইয়া চলি থাকিব অৰ্থাৎ 2027 বৰ্ষৰ 4 জুনলৈকে আপোনালোকে শনিৰ বৃষ মন্ত্ৰ ওম প্ৰাং প্ৰেং প্ৰং শা শনিশ্চৰাই নমঃ নমঃ এই মন্ত্ৰ ফাকি 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব তেতিয়া চাব বৰ্ষৰ শেষৰ ভাগটো অৰ্থাৎ 2026 বৰ্ষৰ শেষৰ ছমাহ আপোনালোকৰ ভালদৰে পাৰ হ'ব আৰু মই আশা কৰিছো প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাও যাতে আপোনালোকে এই বৰ্ষৰ বাবে যি আপোনালোকৰ লক্ষ্য স্থিৰ কৰিছিল সেই লক্ষ্যৰ উদ্দেশ্যত যাতে আপোনালোকে উপনীত হয় আপোনালোক যাতে সুখী হয় তেন্তে এয়া হল ধনুৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈ অৰ্ধবাৰ্ষিক ৰাশিফল আজিৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় আজিৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী